এইবাৰ চোৰৰ হেনচকু বিদ্যালয় বিগত সময়ছোৱাত জোনাইৰ বিভিন্ন অঞ্চলত চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত এইবাৰ চোৰে চাফাই অভিযান চলালে এখন বিদ্যালয় গৃহত হয় এবাৰ চোৰে জোনাই সমজিলা মাজমজিয়াত অৱস্থিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলালে চাফাই অভিযান বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰাণজিৎ কুমাৰ পেগুৱে জানিবলৈ দিয়া মতে দেওবাৰে নিশা চোৰে বিদ্যালয় অধ্যক্ষৰ কাৰ্যালয়ত দৰ্জা তলা ভাঙি লুটি নিয়ে চিচিটিভি মনিটৰ আৰু ছাউণ্ড ছিষ্টেমৰ বক্স পৰ্যন্ত ইয়াৰ পৰাও নিশা চোৰে বিদ্যালয়ৰ অন্য দুটা কোঠাটো প্ৰৱেশ কৰে যদিও চোৰাক্ত কোঠা দুটাত কোনো ধৰণৰ চুৰি কাৰ্য সংঘটিত নকৰিলে বুলি জানিবলৈ দিছে ইতিমধ্যে এই চুৰি কাৰ্যৰ ঘটনা সন্দৰ্ভত জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে জোনাই আৰক্ষী প্ৰশাসনে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই যোৱা নিশা আমাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ৰ দৰ্জাৰ দুটা তলা আৰু আমাৰ ওচৰৰ সহায়কৰ কাৰ্যালয়ৰ তলা দুটা লগতে আমাৰ MDMৰ যিটো ষ্ট'ৰ ৰুম বাচন বৰ্ডৰ ৰখা সেই তিনিটা গৃহৰ ৰুমৰ তলা ভাঙিলে চোৰে তাৰপিছত সেই দুইটা ৰুমৰ পৰা একো লৈ যোৱা নাই আমি ৰাতিপুৱা 7টামান বজাতে আহি গম পাই আমি চালোঁ কিন্তু সেই দুইটা ৰুমৰ পৰা একো বস্তু নিয়া নাই কিন্তু মোৰ অধ্যক্ষৰ কাৰ্যালয় কক্ষৰ ভিতৰত থকা CC কেমেৰাৰ যিটো মনিটৰ সেই মনিটৰটোৰ লগতে আমাৰ বিদ্যালয়ৰ যিটো ছাউণ্ড ছিষ্টেমৰ বক্স আছিলে সেই বক্স দুটাই লৈ গৈছে বাকী তেনেকুৱা বস্তু অনিষ্ট কৰা নাই সেই দুটা সম্পদ আমাৰ পৰা লৈ গৈছিল এই সন্দৰ্ভত কিবা লগে লগে মই ইয়াত আহি 7টা বজাত আহি পালোঁ তাৰপিছত ইয়াত এজাহাৰ লিখি আমি থানাত জনাই থৈ আহিছোঁ আৰু সেইমতে থানাৰ পৰাও আহি তেওঁলোকে তদন্ত আমাৰ স্পটবিলাক চাই গৈছেগৈ তাৰপিছত ভৱিষ্যতে তেওঁলোকে যদি চোৰ ধৰা পৰে তেতিয়াহ'লে আমাক খবৰ দিয়াৰ মানে কথা থানাৰ পৰা কৈ গৈছোঁ ক্ষেত্ৰত আপোনাৰ কাৰোবাক সন্দেহ কৰে নেকি সন্দেহটো মোৰ এতিয়া তেনেকুৱা সন্দেহ মানে উপজিব মানে লগা তেনেকুৱা ব্যক্তি মোৰ দৃষ্টিত নাই মোৰ খুব সম্ভৱ সেইবিলাক আমাৰ যিবিলাক কিছুমান ল'ৰা এই ড্ৰাগছ খাই থকা ল'ৰা সেই ল'ৰাবিলাকেই হ'ব কাৰণ যদি বেলেগ হোৱালে আৰু মানে সম্পদ আছিলে ইয়াত লগতে আমাৰ ইয়াত আমাৰ ডেস্কটপ এটা আছে সেইটো কাৰ্যালয় কক্ষত তাতো এটা ডেস্কটপ আছিলে সেইবিলাক একো চোৱা নাই তাত CPU বিলাকো আছে সেইবিলাক নিয়া নাই তেওঁলোকে খুব সম্ভৱ মাজনিশা দেৰিকৈ আৰম্ভ কৰিছে নেকি চোৰৰ কামটো সেইকাৰণে তেওঁলোকে এই দুইটা সামগ্ৰী লৈ ওলাই গৈছে বাকী ৰুম সেই যিটো এটা আমাৰ ৰেকৰ্ড ৰখা যিটো ফাইল খোলা সেইটো বস্তুটো খোলা আছিলে বাকী তলা মাৰি থকা গডৰেজবিলাকক ভঙালে সেইটো তলা মৰা নাছিলে কিন্তু সেইটো খুলি থোৱা আছিলে দৰ্জা বাকী তেনেকুৱা বেছি বস্তু নিয়া নাই